সুখবৰ যে কৃষ্ণই মিজোৰাম বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে অসমীয়া বিভাগত অসমীয়া ট্ৰেইনিং কৰিবৰ কাৰণে। এতিয়া মই ভাবিলো যে মোৰ ছাত্ৰী এগৰাকীয়ে ঠিক তেনেকুৱা শীতকালৰ ঠিকাগত 2019 চনত সকলো কথা আগবাঢ়ি গ'ল ডিষ্টিংশ্যনৰ কাৰণে মই খালি ফোন কৰিছিলে ফোন কৰি পাঁচজনে ফোন কৰিব লাগে এই গ্ৰন্থৰ উন্মোচনীৰ উদৰত সমাসীন ঘটা আপোনাক মোৰ সন্মুখত অধিষ্ঠিত আপোনাৰ প্ৰতিগৰাকী ব্যক্তি বিশেষক সেৱা সূচক অভিনন্দন জ্ঞাপন কৰিছোঁ। কিয় জানেনে, যদিহে আজি আপোনাক আমাৰ সন্মুখত নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি মঞ্চত বহাৰ কোনো অস্তিত্বই নাথাকিলেহেঁতেন। ইয়াৰ উদ্দেশ্য এইটো আমি কাম কৰা যিটো ঘৰত কাম কৰা যিটো চিন্তা বাইদেউহঁতৰ কিছুমান লেখিকাসকল থাকিলে আচলতে আমি বহুত কৰিব পাৰিছোঁ। মই বাইদেউ ইয়াৰ পৰা যিজন কবিয়ে তেওঁ বয়সৰ হিচাপ মই কোৱা নাই কিন্তু কবিতা লিখে পঢ়ুৱৈ মানে কবিতা পঢ়ি ভাল পাওঁ। কবিতা পঢ়ি এইকাৰণে ভাল পাওঁ যে এই যে কোমল গ্ৰন্থখন উন্মোচন কৰিব। যোৰহাট জিলা ই মিডিয়াৰ প্ৰত্যেকজন কৰ্মকৰ্তাক মই সশ্ৰদ্ধৰ প্ৰণিপাত জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এই ধুনীয়া সময়খিনিক আপোনালোকে এইদৰে কেমেৰাৰ লেন্সত আবদ্ধ কৰিবলৈ আহাৰ কাৰণে আপোনালোকলৈ কেনেকুৱা লাগিছে? মোৰ সাহিত্য জগতত ইমানেই ভাল লাগিছে, মোৰ ভাষা নাই প্ৰকাশ কৰিব। কাৰণ আমি এজন টেকনিকেল পাৰ্চন আৰু তাতে আমি আৰ্টছৰো নহয়, কমাৰ্চৰ। গতিকে সদায় আমি লোহালংকৰ লগত দিছোঁ। তথাপিতো যিমান পাৰোঁ নৱপ্ৰজন্মক কিবা এটা দিব পাৰি নেকি। সৰু সৰু একো জটিলতা শব্দ নাই, দুই এষাৰ মনৰ ভাৱ প্ৰকাশ কৰি কবিতা পুথিখন আগবঢ়াই দিছোঁ। প্ৰকৃতিৰ প্ৰেমত জীৱন গাথা। মই ভাবোঁ ইয়াৰ পৰা যদি 10% নৱপ্ৰজন্ম আপোনাৰ উপকৃত হয়, যথেষ্ট সুখী। 2010 চনতে বৰ্ণমালা প্ৰকাশন প্ৰতিষ্ঠা হৈছিল। 15 বছৰ বৰ্ণমালা প্ৰকাশনে অতিক্ৰম কৰিছে আৰু এই 15 বছৰ প্ৰতিষ্ঠাৰ শেষত
আমি আচলতে এখন কবি সন্মিলন আয়োজন কৰিছোঁ। কবি সন্মিলনখন আয়োজন কৰাৰ এটা উদ্দেশ্য যে কবিসকল সাধাৰণতে খুব চেঞ্চিটিভ, মই চেঞ্চিটিভ শব্দটো ইংৰাজীতে ব্যৱহাৰ কৰিছোঁ এটা কথাৰ কাৰণে, এটা ভাল লগা মানুহখিনিৰ মাজত কাম কৰি ভাল লগা, আৰু সেই উপলক্ষে আমি 4খন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছোঁ আৰু 100ৰো অধিক কবিক আমন্ত্ৰণ কৰি আহিছোঁ আজি কবিতা পাঠৰ বাবে। ইতিমধ্যে সঞ্চালক ডক্টৰ পৰাণ বৰুৱা আৰু কাব্য সমালোচক ৰমানন্দন বৰা ডাঙৰীয়াই খুব সুন্দৰভাৱে আচলতে কবিতাসমূহৰ ওপৰত পৰ্যালোচনা আগবঢ়াইছে। কৃষ্ণা শইকীয়া, শিৱসাগৰৰ ছোৱালী, যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় অসমৰ আলোচনী বিভাগৰ তেওঁ সম্পাদিকা আছিল, ভাল কবি। অৰুণ বৰা এগৰাকী ভাল কবি। অনিমা নেওগ, যোৰহাট মহাবিদ্যালয় অসমীয়া বিভাগৰ তেখেত প্ৰবক্তা, লেখিকা। বাইদেউৰ 2খনকৈ গ্ৰন্থ আছে। আৰু অতি ভাল খবৰ যে যিকেইগৰাকী কবিৰ কবিতা গ্ৰন্থ ইয়াত উন্মোচন হৈছে আটাইকেইগৰাকী প্ৰতিষ্ঠিত হোৱাৰ লগতে আটাইকেইখন কবিতা গ্ৰন্থতে মানুহে মানুহৰ প্ৰমূল্যবোধ বিচাৰি পাব। সেইটো আটাইতকৈ ভাল কথা। আৰু কবিসকলৰ যিসকলে আজি কবিতা পাঠ কৰিছে তেওঁলোকৰ কবিতাসমূহো আমি এটা সংকলন আকাৰে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিম। যিহেতু আমি এটা প্ৰকাশন আৰু কবিসকলৰ মাজত আচলতে একাত্ম হৈ থাকিব পাৰিলে মই নিজকে চাগে 15 বছৰীয়া কাৰ্যকালত বা 15 বছৰীয়া কৰ্মৰাজিৰ মাজত নিজকে কবি বুলি মই নিজক আত্মনিয়োগ কৰিব পাৰিম। মই আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ। কবিতাৰ জগত সভালৈ যাওক, কবিসমূহ কবিতাৰ মাজেৰে, কবিতাৰ গানেৰে, কবিতাৰ সুৰেৰে আৰু কবিতাবোৰ গান হৈ পৰক আৰু গানবোৰ মানুহৰ বুকুত কুণ্ডলিত হৈ থাকক। এনেও মানুহৰ মনবোৰ আজি তাৰিখত খুব বেয়া, মানুহবোৰ মনবোৰ সাংঘাতিক দুখবোৰ আছে। এই দুখবোৰ পাহৰাবলৈকে আচলতে আজি এই কবিতাৰ অনুষ্ঠানটো আয়োজন কৰা হৈছে। ধন্যবাদ। নমস্কাৰ। মোৰ জীৱনৰ প্ৰথমখন কবিতা পুথি অভ্ৰংলি আজি উন্মোচন কৰিলে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা স্বামীন নাছৰিন বাইদেৱে। লগতে আপোনালোকক জনাওঁ যে কবিতা পুথিখনত জাতীয়তাবোধৰ পৰা আৰম্ভ কৰি সমাজ সচেতনতা, প্ৰেম, মাতৃস্নেহ বিভিন্ন ধৰণৰ সোৱাদেৰে পৰিপুষ্ট কৰি চুই যাবলৈ বিষয়বস্তুখিনি মই চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আশা কৰোঁ সৃষ্টিৰ এই সোণহেৰীয়া যাত্ৰাত আৰু অধিক দৃঢ়তাৰে আগবাঢ়ি যাব পৰাকৈ আপোনালোকে মোক সাহস যোগাব। লগতে আপোনালোকৰ গঠনমূলক সমালোচনা একান্তই কাম্য। এই আপাহতে মই জনাওঁ টিয়কত চলি থকা গ্ৰন্থমেলাত কাইলৈৰ পৰা মোৰ গ্ৰন্থ অভ্ৰংলি উপলব্ধ হ'ব আৰু লগতে ডিব্ৰুগড়ত চলি থকা গ্ৰন্থমেলাতো অভ্ৰংলি উপলব্ধ হ'ব। আপোনালোকে যদি বিচাৰে ক্ৰয় কৰিব পাৰিব আৰু যদি আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ছ'চিয়েল মিডিয়া একাউণ্ট কৃষ্ণা শইকীয়া ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনালোকে মোক ফ'ল' কৰিব পাৰে। তাতে অভ্ৰংলিহৰ বিষয়ে সম্পূৰ্ণ বাৰ্তা মই প্ৰেৰণ কৰি থাকিম। ধন্যবাদ। আৰু এইখন আপোনাৰ প্ৰথমখন গ্ৰন্থ হয়, কেনেকুৱা লাগিছে? অনুভৱ কেনেকুৱা? অনুভৱ খুবেই সুকীয়া। আচলতে মোৰ সপোন আৰু ইচ্ছাৰ ফচল বুলি ক'লেও ভুল নহ'ব অভ্ৰংলি। আশা কৰোঁ মোৰ এই পৰিপক্ক আৰু অপৰিপক্কতাৰ মাজেৰে সৃষ্টি হোৱা অনভিজ্ঞ অনুভূতিৰে অভ্ৰংলিখন আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। কিন্তু অনাগত সময়ত আৰু অধিক দৃঢ়তাৰে আৰু অধিক পৰিপক্কতাৰে মই কবিতাসমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ যত্ন কৰিম আৰু জানিতে অজানিতে ৰৈ যোৱা ভুল ত্ৰুটিৰ বাবে ক্ষমা কৰি দিব আৰু আপোনালোকে আঁকোৱালি ল'ব, মৰম দিব বুলি আশাৰে বাট চাই ৰ'ল। ধন্যবাদ। এইখন গ্ৰন্থ এমাজনতো উপলব্ধ হ'ব? হয়, এমাজনতো উপলব্ধ হ'ব। আমি যোগাযোগ কৰি আছোঁ, প্ৰায় এসপ্তাহমানৰ ভিতৰত এমাজনতো উপলব্ধ হ'ব।